আমার চিকেন কিমা মেশিন বুলি কয়। আমি যোনটো মমো খাও বা আমি রোল খাও বা আমি চিকেন চাপ খাও তাৰ কাৰণে যোনটো চিকেন আমাৰ কিমা কৰা হয় আমি ডাইৰে বা কটাইৰে কৰিব নালাগে। এটা আমাৰ মেশিনত আপুনি এটো সুবিধা আছে। এটা মূলধন এটা জমা নাইকে বেছি তেতিয়া হলে ইএমআই ফেসিলিটিও আছে আৰু চৰকাৰ ফলৰ পৰা যদি লব যায় তেতিয়া পিএমওএজি ফলৰ পৰা যদি আপুনি লোন এপ্লাই কৰে তেতিয়া হলে 25% আপুনি সাবসিডি পাবই। নমস্কাৰ, আজি আপোনাৰ কাৰণে ব্যক্তিক্ৰমী ভিডিও যেটো ভিডিও চোৱাৰ পিছত আপুনি মাহেকত হয়তো আপুনি 40 পৰা 50,000 টকা আপুনি ইনকাম কৰিব পাৰিব। কি ব্যৱসায় বিষয়ে ক'ব গৈছে মই বৰ্তমান উপস্থিত আছো গুৱাহাটী বৰাগাঁৱত। দেখিব পাৰিছে ওপৰত সাইন কৰা আছে মা কামাখ্যা মেচিন। তেখেতৰ তাত আপোনালোকৰ এই ফ্যাক্টৰীত 100টা ওপৰত মেচিন পাই যাব। বৰ্তমান কি মেচিন এভেইলেবল আছে সবিকে এই ভিডিওটো চাই থাকিলে আপুনি গম পাব। মাত্ৰ 5 মিনিটৰ এটা ভিডিও চোৱাৰ পিছত হয়তো আপুনি লাভ কৰিব পাৰিব 40 পৰা 50,000 টকা আপুনি মাহেকত ইনকাম কৰিব পাৰিব। বৰ্তমান মোৰ লগত মেম আছে, মেমৰ লগত কথা পাতিম এই মেচিনটোৰ বিষয়ে। অলপ স্পেৰ আহিব। নমস্কাৰ। নমস্কাৰ। আপোনাৰ এক্সাক্ট লোকেশন এবাৰ জনাই দিবচোন। লোকেশন হৈছে আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল গুৱাহাটী। ওকে, এই ব্যৱসায়টো গাঁৱতে কৰিব পাৰিব নে? গাঁৱত কৰিব পাৰিব, আপুনি চহৰত কৰিব পাৰিব, আপুনি ঘৰত বহিও এইটো ব্যৱসায় কৰিব পাৰিব। মানে ক'ব যাওঁ যদি একদম কম মূলধনত আপুনি এটা ব্যৱসায় বিষয়ে ক'ব লগা আহিছো যিটো ব্যৱসায় আপুনি হয়তো প্ৰফিটৰ ওপৰত প্ৰফিট আপোনালোকৰ আহি যাব। এই মেচিনটো কি হয়? এইটো মেচিনক আমাৰ চিকেন কিমা মেচিন বুলি কয়। আমি যোনটো মমো খাও বা আমি রোল খাও বা আমি চিকেন চাপ খাও তাৰ কাৰণে যোনটো চিকেন আমাৰ কিমা কৰা হয় আমি ডাইৰে বা কটাইৰে কৰিব নালাগে। এটা আমাৰ মেচিনত আপুনি এটো সুবিধা আছে। বা দা কটাৰে বা কিবা কৰিব গলে বহুত টাইম লাগি যাব, বহুত সময় লাগি যাব, কিন্তু এটো মেচিনত আপোনাৰ মিনিটত আপোনাৰ কিমা হৈ যাব। মিনিটত কিমা? হয়। যদি প্ৰডাকশনৰ কথা কয় প্ৰডাকশন কেনেকুৱা কি? প্ৰডাকশন আপোনাৰ ঘণ্টাত আপুনি 10 পৰা 20 কেজি প্ৰডাকশন দিব পাৰে। 10 পৰা 20 কেজি প্ৰডাকশন আহিব। ওকে, যদি গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা ইয়াৰ? ইয়াৰ আপোনাৰ মটৰ থাকিব 1 ইয়াৰ ওয়াৰেন্টি আৰু ফ্ৰী সাৰ্ভিসিং থাকিব 5 বছৰ। ফ্ৰী সাৰ্ভিসিং 5 বছৰ, মটৰ ওয়াৰেন্টি 1 বছৰ। যদি মটৰটো কেতিয়াবা হয়তো বাই চান্স আপোনালোকৰ বেয়া হৈ যাব পাৰে 1 বছৰৰ ভিতৰত যদি আমাৰ মটৰ বেয়া হৈ যায় আমি আপোনাক ৰিপ্লেস কৰি দিম। ঠিক কৰি নিদিয়ে? নাই, আমি ৰিপ্লেস কৰি দিম। ডাইৰেক্ট ৰিপ্লেস? আপোনাৰ মটৰটো যদি 1 বছৰ ভিতৰত যদি কিবা কাৰণত বেয়া হ'ব হৈ যায় বা কিবা প্ৰবলেম দেখে তেতিয়া হলে আপুনি সেইটো ঠিক কৰিব নালাগে। এতিয়া ডাইৰেক্ট ৰিপ্লেসমেন্ট কৰি দিলে আপুনি মটৰটো ইয়াৰ পৰা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব কোনো ধৰণৰ 1 টকা নিদিয়াকে। আৰু হয়তো এনেকুৱা মেচিন এটা ল'বলৈ মোৰ হাতত ইমান টকা নাই কিয়া তেখেতৰ কিবা সুবিধা আছে নেকি? ইএমআই ব্যৱস্থা আছে। আপোনালোকে নিজৰ নিয়াৰবাই ব্ৰাঞ্চত গৈ লোন এপ্লাই কৰক। তাৰ বাবে আমাৰ কোম্পানীৰ যোনটো ডকুমেন্টছ লাগা হ'ব বেংকৰ কোটেশনৰ প্ৰয়োজন হ'ব এটা আমি প্ৰভাইড কৰি দিম। সেই গোটেইখিনি প্ৰভাইড কৰাই দিব আপোনালোকে। আৰু যেহেতু আগন্তুক এতিয়া দুৰ্গা পূজা আহিছে, বিশ্বকৰ্মা পূজা আহিছে, কিবা অফাৰ চলি আছে আমাৰ দুৰ্গা পূজালৈকে। আমাৰ চলি আছে 20% ডিসকাউন্ট এটো মেচিনত। এটো মেচিনত 20% ডিসকাউন্ট দি আছে। এই মেচিনটো আপুনি যদি লয় তেতিয়া হলে 20% ডিসকাউন্ট দি আছে। তাৰ লগতে যদি ইএমআই ফেসিলিটি লাগে, যদি কাৰোবাৰ আপোনাৰ টকা নাইকে বেছি এটা মূলধন এটা জমা নাইকে বেছি তেতিয়া হলে ইএমআই ফেসিলিটিও আছে আৰু চৰকাৰ ফলৰ পৰা যদি লব যায় তেতিয়া পিএমওএজি ফলৰ পৰা যদি আপুনি লোন এপ্লাই কৰে তেতিয়া হলে 25% আপুনি সাবসিডি পাবই। বা এটা কথা কওঁ, এই মেচিনটো হয়তো আমাৰ ভিডিও চোৱাৰ পিছত আপোনাৰ আপাৰ আসাম, তিনচুকীয়া বা ডিব্ৰুগড়ৰ পৰা যদি চাই আছে বা লোৱাৰ আসাম বা গোৱালপাৰাৰ পৰা চাই আছে তেতিয়া তেখেতসকলৰ কিবা সুবিধা আছে নেকি? যদি এটা আহিব নোৱাৰে যেতিয়া হয়তো আপোনালোক মেচিন এটা ল'ব, যদি অহাটো আপোনাৰ ভাল হয়, কিন্তু যদি আপোনালোক আহিব নোৱাৰে তেনেহলে আমি ট্ৰান্সপোৰ্ট কৰাই দিম। আপোনালোকৰ প্ৰপাৰ এড্ৰেছ আমাক দিলে হ'ল, আমি আপোনালোক ডেলিভাৰী কৰাই দিম। বিআৰএল হৈ যাব? বিআৰএল হৈ যাব। আপোনাৰ অসম নহয় নৰ্থ ইষ্ট গোটেই অল ওভাৰ ইণ্ডিয়াতে আপোনালোকৰ ডেলিভাৰী সিস্টেমটো ৰাখি দিছে। যদি আপুনি কম মূলধনৰ এটা ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়াহলে কামাখ্যা মেচিনক এতিয়া যোগাযোগ কৰক। যোগাযোগ কৰি আপুনি কম টকাতে এনেকুৱা ধৰণৰ এটা কম বাজেটত আপুনি ব্যৱসায় এটা গাঁৱতে কৰিব পাৰিব।